प्रमोद बर' डांगरियाলৈকে মোৰ প্ৰথম প্ৰশ্ন पृथ्वीराज नारायण देव मेस बयबो सिनायै जानांगौ रायजोफोर बिनि सायावनो आङो नैबे भिडिअखौ लानानै फैनाय जादों। नैबे सानसे साननैनि गेजेरावहाय मोनसे प्रेस मिट होनाय जादों। जोंनि बिटिसिनि चिफ एक्जिकिउटिभ मेम्बार प्रमोद बर' बिथांनि सायावहाय गोबांथार बाथ्रा बुंदों। बिथांनि बाथ्रा बुंनायावहाय रावबो लरसरालाय जाखाया, बे सिदा खोथाखा। सोरबा BPF खौ ब्लेम होबाबो BPF नि मानसिफ्रा लरसर जाखाया आरो UPPL खौ ब्लेम होब्लाबो UPPL आबो लरसर जाखाया। खारन बिनि गासिबो बेकग्राउन्डखौहाय गासिबो पाब्लिकआ मोनथिजोबखासिगौ बियो मा टाइपनि मानसि। अब्लाबो आङो नैबे भिडिअनि गेजेरजों बिथांनि माखासे बाथ्रा बुंनायखौ आङो नोंथांमोनजों शेयार खालामनो थाखाय बे भिडिअखौ लानानै फैदों। जोङो दा बिथांखौ बुंनो हायो पृथ्वीराज नारायण देव मेसआ सोर, जोंनि BTC आव एसेबां गोरा बुंनो, नैबेखौ जोङो गोरायैनो बुंनो हायो आरोखि। दा राजनिति भाबैहाय राजनितिगिरिफोरा गिनाय फैयो, माने बिजोंबा बेसेबां फलोवार्सफोर दङ बेबायदि साननाय फैयो आरोखि। स्पेसियेलि जोंफोर बायदियाबा जों डाइरेक्ट बुंनो हायो बियो सोर, जोंनि BTC आवहाय एसेबां दम देखायफैनो। दा बिथाङाबो जिखिनि बाथ्राफोरखौ बुंदों गासिबो गावनि पलिटिक्सनि लाबालाबनि थाखाय। बै समावहाय बिसायख'थिनि थाखाय नमिनेसन होदोंमोन। दा बिथांनियाबो नन ट्राइबेलसोखा नालाय मानसिया, बेखौनो ट्राइबेल होननानैहाय सार्टिफिकेट दिरुननानै बा डुप्लिकेट सार्टिफिकेट लानानैहाय बियो नमिनेसन होनाय जादों। दा नैबेखौ लानानै बिथांनिया कर्टआवबो सोलिगासिनो दङ। बिथाङा एक्सपेल जानो बारा गोबाव सम गैला आरोखि, जनकलाल सारमोननि नाजानायावहाय मावगासिनो दङ। दा बिथाङा मा बाथ्रा बुंदों नोंथांमोना सुंद'यैब्लाबो खोनासंलाङोब्लानो जाबाय। प्रमोद बर' डांगरियाলৈকে মোৰ প্ৰথম প্ৰশ্ন যে প্ৰমোদ বৰ' ডাঙৰীয়াই সততে ঢোল বজাই ফুৰি থাকে, ৰাইজৰ ওচৰত টেটু ফালি ফালি চিঞৰে যে BTRত UPPL দলে চৰকাৰ গঠন কৰাৰ পিছতহে শান্তি আহিছে। BTCত UPPL দল নথকা সময়ত যেতিয়া হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত BTC চৰকাৰ আছিল, তেতিয়া কেৱল অস্ত্ৰৰ ৰজনজননী, হিংসাৰ দাবানলহে কেৱল BTR অঞ্চলত আছিল। এই বুলি প্ৰমোদ বৰ' ডাঙৰীয়াই সততে নিজকে শান্তিৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে ৰাইজৰ আগত ৰিজাই ফুৰে। কিন্তু মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে প্ৰমোদ বৰ' ডাঙৰীয়া 2012 চনত 2014 চনত যিবিলাক ব্যক্তিয়ে, যিবিলাক সংগঠনৰ নেতৃত্বই সেই 2012 চন আৰু 14 চনৰ হিংসাত্মক কাৰ্যকলাপত জড়িত আছিলে, যেইবিলাক ব্যক্তিৰ নেতৃত্বত আৰু যিবিলাক সংগঠনৰ সদস্যই 2012 চন আৰু 2014 চনৰ যি গোষ্ঠীগত হিংসা বা গোষ্ঠীগত সংঘৰ্ষৰ লগত জড়িত থকা বুলি NIA চাৰ্জশ্বিট প্ৰদান কৰিছে, সেইবিলাক ব্যক্তিকেতো আপুনি আনি আজি BTRৰ ৰাজগাদীত অধিষ্ঠ কৰিছে। আপোনাৰ লগত আপুনি BTCৰ চিফ আৰু তেওঁলোকে আপোনাৰ পৰিষদখনত হয়তো আপোনাৰে UPPL দলৰ MCLA বা EM হিচাপে তেওঁলোকে ৰাজগাদীত বহি আছে, UPPL দলৰ এক ব্যাগুম নেতা হিচাপে। আজি নহয় জানো আপুনি কৈছে যে হাগ্ৰামা মহিলাৰীৰ সময়ত যি 17 বছৰে হিংসা হৈছিল, যি সংঘৰ্ষ হৈছিল, যি গোষ্ঠীগত হিংসা হৈছিল, সেইবিলাক আপুনি হিচাপ ৰাইজৰ আগত দি ফুৰিছে। কিন্তু যিবিলাক ব্যক্তিয়ে 2012 চনত আৰু 2014 চনত সেই গোষ্ঠীগত হিংসাৰ লগত জড়িত থকা বুলি NIA চাৰ্জশ্বিট প্ৰদান কৰিছে, সেইবিলাক ব্যক্তিৰে সাংগু পাংগুক, সেইবিলাক ব্যক্তিয়ে নেতৃত্ব দিয়া সংগঠনৰ বা সেইবিলাক ব্যক্তিয়ে নেতৃত্ব দিয়া সন্ত্ৰাসবাদী সংগঠনৰ সদস্যকেতো আপুনি আনি পিনে ৰাজগাদীত আজি অধিষ্ঠ কৰিছে BTCৰ বা BTRৰ EM বা MCLA হিচাপে UPPL দলৰ পৰা। তো হাগ্ৰামা মহিলাৰীয়ে যদি সেইবিলাক ব্যক্তিৰ জৰিয়তে হিংসা কৰাইছিলে, হাগ্ৰামা মহিলাৰীয়ে যদি সেই সময়ত হিংসাৰ প্ৰশ্ৰয় দিছিলে, তাৰ মানে প্ৰমোদ বৰ' ডাঙৰীয়া আপুনিও কি সেই হিংসাকাৰীৰ দল, সেই হিংসাকাৰীৰ যিবিলাক সদস্য, সেই সদস্যবিলাকক লৈ তেওঁলোকৰ বন্ধুবৰ্গক আনি পৰিষদখনত বহাই আপুনিও কি হিংসাকাৰীক প্ৰশ্ৰয় দিব বিচাৰিছে নেকি? শ্ৰীকৃষ্ণই কৈছিলে যে পাপ কৰাতকে এটা পাপ হোৱা বা এজন পাপীক প্ৰশ্ৰয় দিয়াটো বেছি অপৰাধ। হয়, নিশ্চিতভাৱে 2020 চনলৈকে হাগ্ৰামা মহিলাৰীৰ শাসন চোৱাত বিভিন্ন কালত হিংসা, অস্ত্ৰৰ ৰজনজননী, হিংসাৰ দাবানল সকলোৱে দেখিছে, সেয়া সৰ্বজন বিদিত। কিন্তু আপুনি কেৱল নিজকে যদি শান্তিৰ অৱতাৰ বুলি ইয়াত আহে, যে আপুনি এটা ক'ব গ'লে ঈশ্বৰৰ নতুন অৱতাৰ, শান্তিৰূপী আপুনি এটা দূত, আপোনাক ঈশ্বৰে BTR অঞ্চলখনত পঠাইছে, তেতিয়াহ'লে কিন্তু আঙুলি আপোনালৈকেও টুৱাম। কাৰণ ওপৰলৈকে থুৱালে কিন্তু নিজৰ গাটো থুতু আহে। আপুনি জানো আজি যিবিলাক ব্যক্তিয়ে NIA চাৰ্জশ্বিট প্ৰদান কৰিছে এবস্কণ্ডাৰ্ছ হিচাপে, সেইবিলাক ব্যক্তিয়ে নেতৃত্ব দিয়া সংগঠনৰে সদস্যৰ, সেইবিলাক
ব্যক্তিৰ যিবিলাক ডাইৰেক্ট টপ কমান আছিল, যোনে সভাপতি সম্পাদক আছিল, সেইবিলাক ব্যক্তিৰ নেতৃত্বকে লৈ পিনে, সেইবিলাক সংগঠনৰে নেতাক লৈ পিনে আপুনি আজি নিজৰ চৰকাৰখন বচাই ৰখা নাইনে BTC অঞ্চলত? যদি আপোনাৰ সৎসাহস আছে তেতিয়াহ'লে 2012 চন আৰু 2014 চনত যিবিলাক সংগঠনৰ নেতৃত্বই জড়িত থকা বুলি, হিংসাত্মক কাৰ্যত জড়িত থকা বুলি NIA চাৰ্জশ্বিট প্ৰদান কৰিছে, সেইবিলাক সংগঠনৰ সৈতে জড়িত থকা এজনক ব্যক্তিক আপুনি নিজৰ UPPL দলৰ পৰা বিতৰণ কৰি আপোনাৰ কাউন্সিলখনত কেৱল হিংসাৰ লগত জড়িত নথকা মানুহে আপুনি ৰাখক। আৰু যদি সেয়াই নহয় তেতিয়াহ'লে আপুনি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰাৰ কোনো অধিকাৰ নাই। আৰু দ্বিতীয়তে এইখিনি কথা ক'ব বিচাৰিছোঁ যে হয়, আমি কাকো হিংসাকাৰী বুলি ক'ব বিচৰা নাই। হিংসা এক সময়ত আন্দোলন, বিদ্ৰোহ এইবিলাক ৰাইজৰ মাজত খুব থাকিলে বিভিন্ন সময়ত মানুহ অস্ত্ৰ বা এক আৰ্মড ৰিভলিউশ্যনলৈকে বা বিদ্ৰোহী হিচাপেও মানুহে আন্দোলন কৰে। অসমৰ ইতিহাসতো আছে, ভাৰতৰ ইতিহাসতো আছে, বড়োলেণ্ডৰ ইতিহাসতো আছে। কিন্তু আপুনি কেৱল যদি হাগ্ৰামা মহিলাৰী, XBLT, BRTF লৈকে আঙুলি তুলি থাকে, ইয়াৰ উত্তৰটো কিন্তু আপুনিও দিব লাগিব। কাৰণ তেতিয়াহ'লে আপুনিও কিন্তু সেই একেধৰণেই সেই হিংসাকাৰী সংগঠনৰ নেতৃত্ববৰ্গক লৈয়েই কিন্তু আপুনি আজি চৰকাৰ চলাই আছে। আজি মই নাম কাৰো ল'ব বিচৰা নাই, মই বিচাৰোঁ আজি BTRত শান্তি আহিছে, শান্তি উভতি আহিছে, ভাল কথা। কিন্তু ওৱান মেন আৰ্মি হিচাপে আপুনি যদি এইটোৰ ক্ৰেডিট ল'ব বিচাৰে, আপুনিয়ে যদি শান্তিৰ অৱতাৰ হিচাপে নিজকে আজি দাঙি ধৰিব বিচাৰে, তেতিয়াহ'লে প্ৰশ্নটো হ'ল, তেতিয়াহ'লে আজি অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড কিয় জন্ম হ'ল? আজি NDFBৰ ভাইসকল, আজি NDFBৰ যিমানবোৰ বিদ্ৰোহী ভাইসকল আছে, তেওঁলোকে আজি কিয় নিজৰ অধিকাৰ, নিজৰ ৰাজনৈতিক সংৰক্ষণখিনি UPPL দলৰ লগত থাকিলে নাপাব বুলি অনুভৱ কৰি তেওঁলোকে আজি সুকীয়াভাৱে অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড গঠন কৰিব লগা হ'ল? মই ভাবোঁ আপুনি উত্তৰ কাকো দিব নালাগে, নিজৰ বিবেকে, নিজৰ আত্মাই আপোনাক শুদ্ধ অন্তকৰণৰে উত্তৰ আপোনাক নিজকেই দি দিব। প্ৰমোদ বড়ো ডাঙৰীয়াই বাৰম্বাৰ কৈ থাকে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই দুৰ্নীতি কৰিছে 17 বছৰে। 17 বছৰ শাসন চোৱাত হাগ্ৰামা মহিলাৰী যিমান হাজাৰ হাজাৰ কোটি টকাৰ দুৰ্নীতি কৰিছে, সেই হাজাৰ হাজাৰ কোটি কেলেংকাৰীৰ বিৰুদ্ধে প্ৰমোদ বড়ো ডাঙৰীয়াই যদি BTCত চৰকাৰ গঠন কৰে, ততাতৈয়াকৈ হাগ্ৰামা মহিলাৰীক জেললৈকে প্ৰেৰণ কৰিব বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই 2020 চনৰ নিৰ্বাচনৰ কেম্পেইনৰ সময়ত ৰাইজৰ আগত ঢোল বজাই ফুৰিছিলে। কিন্তু আজি হাজাৰ কোটি টকীয়া হাগ্ৰামাৰ কেলেংকাৰীৰ বিৰুদ্ধে তদন্তটো দূৰৈৰে কথা। হাগ্ৰামা মহিলাৰীক ED, CBI বা NIA লগাই তদন্ত কৰোৱাটোতো দূৰৈৰে কথা। আজি প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে কিন্তু হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে এটা গোচৰো ৰুজু কৰিবলৈ সক্ষম হোৱা নাই উইথ প্ৰপাৰ চাৰ্জ ফ্ৰেম, য'ত নেকি আজি চাৰ্জশ্বিট ফ্ৰেম হৈছে। আল্টু ফাল্টুকে বকি থাকি এটা FIR য'তে ত'তে পেলাই দিয়াটো বেলেগ কথা, কিন্তু উইথ সম্পূৰ্ণ তথ্য সহকাৰে চাৰ্জশ্বিট ফ্ৰেম হ'ব পৰাকে আজিলৈকে প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু এটাও গোচৰ ৰুজু কৰাব পৰা নাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিৰুদ্ধে। তাৰ মানে কি যে প্ৰমোদ বড়ো ডাঙৰীয়াই 2020 চনত মানে তেওঁৰ মুখেৰে ভুৱা তথ্য দি আভুৱা ৰাইজৰ আগত ভৰিছিলে নেকি যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হাজাৰ কোটি টকীয়া কেলেংকাৰী কৰিছিলে? নিশ্চয় নহয়। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কেলেংকাৰী কৰিছে বুলি সকলোৱে জানে, সৰ্বজন বিদিত। কিন্তু আজি প্ৰমোদ বড়ো ডাঙৰীয়াই কি কাৰণে পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে? তেওঁৰেতো আজি ক'ব গ'লে ডাবল ইঞ্জিনৰ চৰকাৰ নহয়, ট্ৰিপল ইঞ্জিনৰ চৰকাৰ BTCত অসমত আৰু কেন্দ্ৰটো চলি আছে। কেলেই পৰা নাই? নিশ্চয় হাগ্ৰামা মহিলাৰীৰ লগত কিবা ছেটিং কৰিছে নেকি? নে হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতিৰ কিবা অংশীদাৰ প্ৰমোদ বড়ো ডাঙৰীয়া হৈছে, যে যাৰ কাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিৰুদ্ধে কোনো পদক্ষেপ ল'ব পৰা নাই? আৰু পদক্ষেপ লোৱাটোতো দূৰৈৰে কথা, UPPLক কেনেকৈ BPFৰ লগত এক গোট কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰে, এতিয়া আকৌ BPFৰ অক্সিজেন কেনেকৈ লৈ পিনে UPPLে একজোট হৈ পিনে জাতীয়তাবাদৰ নামত গাদী দখল কৰিব পাৰে, সেয়ে ধান্দাত আজি মজগুল হৈ আছে নেকি প্ৰমোদ বড়ো ডাঙৰীয়া?